মুহূৰ্তৰ এক ব্ৰেকিং নিউজ নগাঁৱৰ লাওখোৱাত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে একেটা পৰিয়ালৰে 4জনক হত্যা কৰাৰ খবৰ আহিছে নগাঁৱৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰ 4জনক হত্যা কৰাৰ খবৰ আমাৰ সাংবাদিকে অধিক তথ্য আহৰণৰ বাবে চেষ্টা চলাই আছে এই হত্যাকাণ্ডত কোন জড়িত কি উদ্দেশ্য আছিল হত্যাকাৰীৰ সকলো জানিবলৈ চেষ্টা কৰি আছে আমাৰ সাংবাদিকে সামগুৰিৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে 4জনক হত্যা কৰা হৈছে একেটা পৰিয়ালৰে সদস্য এই 4জন লোক কিন্তু হত্যাকাণ্ড কোনে কৰিলে আৰু হত্যাকাণ্ডৰ আৰত কি কাৰণ হেয়া জানিবলৈ চেষ্টা কৰি আছে আমাৰ সাংবাদিক আমি যোগাযোগ স্থাপন কৰিম আমাৰ সাংবাদিকৰ সৈতে কেইটামান মুহূৰ্তৰ পাছত সামগুৰিৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰ 4জনক হত্যা কৰা হৈছে অঞ্চলজুৰি হাহাকাৰ লাগিছে হত্যাকাণ্ডৰ পাছত আৰু স্থানীয় লোকসকলে ইতিমধ্যে কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই প্ৰতিক্ৰিয়াবোৰ আমাৰ সাংবাদিকে সংগ্ৰহ কৰি আছে আৰু কেইটামান মুহূৰ্তৰ পাছতে আমি সেই প্ৰতিক্ৰিয়া শুনাম কিন্তু সামগুৰিৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত একেটা পৰিয়ালৰ 4জন ব্যক্তিক হত্যা কৰা হ'ল এই হত্যাকাণ্ডৰ আৰত কোন আছে হেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু এক ভয়ংকৰ ঘটনা সামগুৰিৰ লাওখোৱাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড হত্যা কৰি পলায়ন কৰিছে দুই দুৰ্বৃত্তই একেটা পৰিয়ালৰ 4জনক হত্যা আৰু দুৰ্বৃত্তই পলায়ন কৰিছে হত্যাকাণ্ড সংঘটিত কৰি কিন্তু দুৰ্বৃত্ত কোন এতিয়ালৈকে জানিব পৰা হোৱা নাই সামগুৰিৰ লাওখোৱাত যি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে একেটা পৰিয়ালৰ 4জনক হত্যা কৰি পলায়ন কৰিছে দুৰ্বৃত্তই 4জনক হত্যা কৰা হৈছে একেটা পৰিয়ালৰ আৰু দুৰ্বৃত্তই তাৰ পৰা পলায়ন কৰিছে কিন্তু দুৰ্বৃত্ত কোন হেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই আমি পুনৰবাৰ জনাইছো সামগুৰিৰ পৰা আহিছে খবৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ লাওখোৱাত লোমহৰ্ষক হত্যাকাণ্ড একেটা পৰিয়ালৰ 4জনক হত্যা সুৰধৰ চৰকাৰ নামৰ লোকজনৰ ঘৰত এই ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰ 4জনক হত্যা কৰি তাৰ পৰা দুৰ্বৃত্তই পলায়ন কৰিছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক মৃদুপৱন গোস্বামী আছে ফোন লাইনত মৃদুপৱন খুৰাধনী চৰকাৰ সাক্ষী চৰকাৰক হত্যা কৰা হৈছে আৰু কি কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল ক'ব লাগিব যে এটা অতি লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ঘৰত সোমাই দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছে একেটা পৰিয়ালৰে 4জন লোকক সাক্ষী চৰকাৰ খুৰাধনী চৰকাৰ সুৰধৰ চৰকাৰ নামৰ 3জনৰ ইতিমধ্যে মৃত্যু হৈছে বৰ এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে নগাঁৱৰ যি সামগুৰিৰ গৰাজনত লাওখোৱাৰ গৰাজনত এই ঘটনা সংঘটিত হৈছে কোনে কি কাৰণে এই ঘটনা সংঘটিত কৰিছে এতিয়াও পোহৰলৈ অহা নাই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ এটা বৃহৎ দল আৰক্ষীয়ে ঘটনাৰ তন্ন অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে কোনে কি কাৰণত হত্যা কৰিলে সেই ঘটনা পোহৰলৈ অহা নাই কিন্তু প্ৰাঞ্জল ক'ব লাগিব যে এটা অতি লোমহৰ্ষক নৃশংস হত্যাকাণ্ড নিজৰ ঘৰৰ ভিতৰত সোমাই একেটা পৰিয়ালৰে 4জনক চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে ডিঙি কাটি হত্যা কৰা হ'ল এই নৃশংস ঘটনাই এতিয়া অঞ্চলবাসীক স্তম্ভিত কৰি তুলিছে কোনে কি কাৰণে সাক্ষী চৰকাৰ খুৰাধনী চৰকাৰক হত্যা কৰিছে সেই ঘটনাৰ অনুসন্ধান চলাবলৈ ইতিমধ্যে নগাঁৱৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী দল ৰাওনা হৈছে ঘটনাস্থলীলৈ ইতিমধ্যে এটা বৃহৎ দল উপস্থিত হৈছেগে ঘটনাস্থলীত আৰু সোধা পোছা তেওঁলোকে আৰম্ভ কৰিছে কি কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও খুব কম সময়ৰ ভিতৰতে সেই ঘটনাত পোহৰলৈ অহাৰ সম্ভাৱনা আছে আমাৰ সাংবাদিক ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে সেই ঘটনাস্থলীৰ দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে এনেদৰে এটা পৰিয়ালক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিয়া কিয় হ'ল এই যি শিহৰণকাৰী ঘটনা এই শিহৰণকাৰী ঘটনাৰ আঁৰত আছে কি কোনে কি উদ্দেশ্যৰে এনে জঘন্য কাণ্ড সংঘটিত কৰিলে সেয়া কিন্তু বৰ ৰহস্যৰ বিষয় হৈ পৰিছে অতি নৃশংস হত্যাকাণ্ড ক'ব লাগিব যে এটা পৰিয়াল নিঃশেষ কৰি পেলোৱা হ'ল ঘৰত সোমাই দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে মানে মৃদুপৱন কি সন্দেহ কৰিব পাৰি এয়া কিবা ডকাইতি কাৰ্য নে কিবা পাৰিবাৰিক সংঘাত নে অন্য কিবা শত্ৰুতা
নিশ্চয়কৈ এই মুহূৰ্তত আমি সন্দেহে কৰিব পাৰো, কিন্তু আমি ক'ব নোৱাৰো যে নিশ্চয় নিশ্চয় সন্দেহে কৰিব পাৰো। মৃগবাবু লাইনত থাকক। মুজাম্মিল আছে আমাৰ সতীৰ্থ সাংবাদিক, সেই স্থানৰ সাংবাদিক। মুজাম্মিল, কি হ'ব পাৰে? ডকাইতি কাৰ্য, পৰিয়াল কেন্দ্ৰিক কিবা শত্ৰুতা নে আন কিবা কথা? এতিয়ালৈকে এই কথা পোহৰলৈ অহা নাই যে এই ঘটনাটো ডকাইতি কাৰ্য নে কিবা পৰিয়াল কেন্দ্ৰিক সংঘাত এতিয়ালৈকে জানিব পৰা নাই, যিহেতু তাত পুৰুষ মহিলা সহ 4জন লোকক হত্যা কৰা হৈছে আৰু এজন লোক বাহিৰৰ লোক আছিল বুলি এতিয়ালৈকে আমি জানিব পাৰিছো, অৰ্থাৎ নগৰৰ পৰা অহা লোক এজন আছিল বুলি আমি জানিব পাৰিছো। কিন্তু কোনে কি কাৰণত হত্যা কৰিলে এতিয়ালৈকে জানিব পৰা নাই। পুলিচে এতিয়া তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ পিছতে ওলাব প্ৰক্ৰিয়াৰ কোনে কিয় হত্যা কৰিলে। আৰু বিশেষকে এই সন্ধিয়াৰ সময়তে 4জনকৈ লোকক এইদৰে হত্যা কৰাত অঞ্চলটোত এক তীব্ৰ উত্তেজনাৰ বিৰাজ কৰিছে আৰু ৰাইজসকলে আতংকিত হৈ পৰিছে, যিহেতু বৰাজনৰ যিটো অঞ্চলত হত্যাকাণ্ডটো সংঘটিত হৈছে তাত এতিয়ালৈকে বিশেষ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা আজিলৈকে সংঘটিত হোৱা নাই। এইটোৱে প্ৰথম ঘটনা সংঘটিত হৈছে আৰু তাত এজন নহয় 4জনকৈ লোকক হত্যা কৰা হৈছে। মুজাম্মিল, আৰক্ষীৰ বৃহৎ দল গৈছে তাত। আৰক্ষীৰ কোন বিষয়া তাত আছে? কিবা তেওঁলোকৰ তথ্য? নাই, এতিয়ালৈকে আৰক্ষীয়ে এই বিষয়ে কোনো ধৰণৰ মুখ খোলা নাই, কিন্তু এটা বৃহৎ দল আৰক্ষীৰ দল আহি পেলাই উপস্থিত হৈছে। নগৰৰ পৰা আৰু আৰক্ষীৰ লোকসকল আহিছে, উচ্চপদস্থ আৰক্ষীৰ বিষয়াসকল আহিছে, কিন্তু তেওঁলোকে এতিয়ালৈকে মুখ খোলা নাই। আৰু যিহেতু তেওঁলোকক সোধা হৈছিলে যে এইটো কোনে হত্যা কৰিব পাৰে আৰু কেনেধৰণৰ হত্যাকাণ্ড, কি ডকাইতি হত্যাকাণ্ড হৈছে নে পৰিয়াল কেন্দ্ৰিক হত্যাকাণ্ড হৈছে, কিন্তু এই বিষয়ে সম্পূৰ্ণৰূপে নিমাত ওচৰ চুবুৰীয়া একো কোৱা নাই নেকি? নাই, এতিয়ালৈকে ওচৰ চুবুৰীয়া এইখিনিয়ে জানে যে কোনে হত্যা কৰিলে তেওঁলোকে এই বিষয়ে জানিব পৰা নাই। কিন্তু তেওঁলোকে এটা বস্তু সন্দেহ কৰিছে যে হয়তো কিবা পৰিয়াল কেন্দ্ৰিক সংঘাত হ'ব পাৰে আৰু যাৰ কাৰণে এই লোককেইটাক তেওঁলোকক হত্যা কৰা হৈছে বুলি তেওঁলোকে সন্দেহ কৰিছে, কিন্তু এতিয়ালৈকে এইটো নিশ্চিত হোৱা নাই কোনে কিয় হত্যা কৰিলে। আচৰিত ঘটনা, অতি ভয়ংকৰ ঘটনা। আৰু কিছু দৃশ্য ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। সেই দৃশ্যবোৰ আমি সম্পাদিত ৰূপত দেখুৱাব লাগিব, কাৰণ অতি জঘন্য। কেনেধৰণে বৰ্বৰভাৱে ৰুমৰ সেই নিৰ্দিষ্ট ঘৰটোৰ এটা ৰুমত মৃতদেহবোৰ পৰি আছে, ৰক্তাক্ত অৱস্থাত আছে মৃতদেহবোৰ। দেখিলেই ভয় লগা আৰু শিহৰিত এক দৃশ্য। মুজাম্মিল, অতি নৃশংসভাৱে এই কাম কৰালৈ চাই ক'ব পাৰি যে পেছাদাৰী কোনো হত্যাকাৰী ইয়াৰ আঁৰত জড়িত? নিশ্চয়কৈ এইটো ক'বই লাগিব, যিহেতু ডিঙি কাটি হত্যা কৰা হৈছে, ইয়াত নিশ্চয় কিবা পেছাদাৰী হত্যাকাণ্ডই জড়িত হ'ব পাৰে। নহলে এনেধৰণে নৃশংসভাৱে হত্যা কৰাটো কোনো পধ্যেই সম্ভৱ নহয়। আৰু ইয়াত মই আগতে উল্লেখ কৰিছো যে এই অঞ্চলটো শান্তিপ্ৰিয় অঞ্চল আৰু ইয়াত বিশেষকে তেনেকুৱা ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা আজিলৈকে সংঘটিত হোৱা নাই। আৰু আজি এই জঘন্য কাণ্ড সংঘটিত হৈছে আৰু এয়া নিশ্চয়কৈ ক'ব লাগিব কোনো পেছাদাৰীয়ে যিটো মৃতদেহলৈ লক্ষ্য কৰি পেলাই আমি এটা কথা উল্লেখ কৰিব লাগিব যে পেছাদাৰীৰ দ্বাৰাই সংঘটিত হোৱা বুলি আমি উল্লেখ কৰিব লাগিব। এটা কোঠাত মুজাম্মিল এজন পুৰুষ আৰু এগৰাকী যুৱতীৰ মৃতদেহ পৰি আছে, আন এটা কোঠাত মহিলা এগৰাকীৰ মৃতদেহ পৰি আছে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত। তাৰপাছত আকৌ আন এটা কোঠাত আন এজন পুৰুষৰ মৃতদেহ পৰি আছে। মুঠ 4টা মৃতদেহ আছে তাত। হয়, মুঠ 4টা মৃতদেহ আছে আৰু এই 4টা মৃতদেহ তাত উদ্ধাৰ হৈছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰিছে আৰু অতি নৃশংসভাৱে তেওঁলোকক হত্যা কৰা হৈছে। আৰু এই অঞ্চলটোত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰ পৰা এক উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু ইয়াত মাতৃ আৰু জীয়ৰী আছে, জীয়ৰীক হত্যা কৰা হৈছে। আৰু এটা ঘৰৰ আৰু এজন সদস্যক হত্যা কৰা হৈছে। আৰু যিজন হত্যা কৰা হৈছে তেওঁ বাহিৰৰ এজন লোক বুলি, অৰ্থাৎ নগৰৰ পৰা অহা তেওঁলোকৰ ঘৰত ফুৰিবলৈ অহা বুলি ওচৰ চুবুৰীয়াই কথাটো আমাক জানিবলৈ দিছে। মুজাম্মিল, লাইনত থাকক আপুনি। আমি পুনৰবাৰ জনাইছোঁ, সুৰাধনী চৰকাৰ, সাক্ষী চৰকাৰ আৰু এওঁলোকক হত্যা কৰা হৈছে, তেওঁলোকৰ পৰিয়ালৰ আন 2জনক হত্যা কৰা হৈছে, মুঠ 4জনক হত্যা কৰা হৈছে। সুৰধৰ চৰকাৰ নামৰ এজনকো নৃশংসভাৱে হত্যা কৰা হ'ল আৰু এজন আলহী আছিল তেওঁলোকৰ ঘৰত, সেই আলহীজনকো হত্যা কৰা হৈছে। আৰু চামগুৰি এই অঞ্চলটো অতি স্পৰ্শকাতৰ। ইয়াত অন্য কিবা এংগল থাকিব পাৰে নেকি? অন্য কিবা সংঘৰ্ষৰ এংগল? মুজাম্মিল শুনি আছে আপুনি? এইটো সংঘটিত হৈছে ৰূপহীহাটৰ গড়াজানত সংঘটিত হৈছে। ৰূপহীহাটৰ গড়াজানত যিটো ঠাইত সংঘটিত হৈছে এই অঞ্চলটো কিন্তু শান্তিপ্ৰিয়। ইয়াত বিশেষ কোনো অপ্ৰীতিকৰ ঘটনা আগত সংঘটিত হোৱা নাছিলে। আজি যিটো ঘটনা সংঘটিত হৈছে, সন্ধিয়াৰ ভাগত যিটো ঘটনা সংঘটিত হৈছে, এইটো সঁচাকে চিন্তনীয়। আৰু এই অঞ্চলবাসী ৰাইজক তেওঁলোকক মানে ভয়াতুৰ পৰিৱেশৰ এটা ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিছে।
মুজাম্মিল, কাইলৈ সামগ্ৰী সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, তাৰ আগনিশা এই ঘটনা সংঘটিত হৈছে। তালৈ চাই অন্য কিবা দিশ ইয়াত জড়িত হৈ থকাৰ আশংকা কৰিব পাৰি বা সন্দেহ কৰিব পাৰি নেকি? নাই, যিহেতু যিটো ঠাইত ঘটনাটো সংঘটিত হৈছে এইটো সামগ্ৰী সমষ্টিৰ এলেকাধীন নহয়, কিন্তু তথাপিও এইটো আৰক্ষীৰ তদন্তলৈহে আমি অপেক্ষা কৰিব লাগিব যে এই যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো তাৰ লগত জড়িত আছে নে পাৰিবাৰিক কন্দলৰ কাৰণে হৈছে নে ডকাইতি কাণ্ড সংঘটিত, এইটো কিন্তু পৰৱৰ্তী সময়ত আমি আৰক্ষীৰ তদন্তলৈ অপেক্ষা কৰিব লাগিব বা কিছু সময় পিছতো হয়তো ঘটনাটো কি কিবা হুমসূত্ৰ পোৱা যাব পাৰে বুলি আশা কৰিব পাৰি। কিন্তু মুজাম্মিল, সেইটো অঞ্চল শান্তিপ্ৰিয় অঞ্চল, আগে পিছে তাত ডকাইতিৰ ঘটনা সংঘটিত হোৱা নাই। হঠাৎ আজি এই ঘটনা কেনেধৰণে সংঘটিত হ'ব পাৰে? আৰু যিটো হত্যাকাণ্ড হৈছে আমি কৈছোঁ ইতিমধ্যে পেছাদাৰী হত্যাকাৰীয়ে হত্যা কৰাৰ ধৰণৰ হত্যাকাণ্ড তাত। হয়, যিটো ঘটনা সংঘটিত হৈছে এটা নহয় 4জনকৈ লোকক হত্যা কৰা হৈছে আৰু তাত ঘপিয়াই তেওঁলোকক হত্যা কৰা হৈছে। আৰু যিটো যেনেকে তেওঁলোকক হত্যা কৰি পেলাই থোৱা হৈছে মৃতদেহলৈ লক্ষ্য কৰি পেলাই আমি এইটো কথা উল্লেখ কৰিব লাগিব যে পেছাদাৰীয়ে এই ঘটনাটো সংঘটিত কৰিছে, নহলে আখেজৰ বহবৰ্তী হৈ পেলাই কোনোবা হয়তো বেছিকে আখেজৰ বহবৰ্তী হৈ পেলাই এইটো ঘটনা সংঘটিত কৰিব পাৰে, বেছি আৱেগিক হৈ পেলাই বা আখেজৰ বহবৰ্তী পেলাই সংঘটিত হ'ব পাৰে। কিন্তু আমি নিশ্চিতভাৱে আমি এইটো ক'ব নোৱাৰো সংঘটিত কৰিলে, কিন্তু হয়তো আমি 2 দিনৰ ভিতৰত বা আজি এই অলপ সময়ৰ পিছতে আমি জানিব পাৰিম যে কোনে ঘটনাটো সংঘটিত কৰিছে। যিহেতু স্থানীয় ৰাইজো ইয়াক লৈ পেলাই উৎসুক হৈ পৰিছে, আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহিছে, তেওঁলোকৰ পৰা আমি জানিব পাৰিম যে ঘটনাটো কোনে সংঘটিত কৰিছে। মুজাম্মিল, লাইনত থাকক আপুনি আৰু তথ্যবোৰ সংগ্ৰহ কৰক, তাত থকা লোকসকলৰ সৈতে কথা পাতক, আৰক্ষীৰ সৈতে কথা পাতক। কিন্তু পুনৰবাৰ আমি দৰ্শকসকলৰ বাবে জনাই থওঁ, অতি ভয়ংকৰ আৰু শিহৰণকাৰী হত্যাকাণ্ড সামগ্ৰীৰ লাওখোৱাত এই হত্যাকাণ্ড সংঘটিত হৈছে। অতি লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰে 4জনক হত্যা কৰা হ'ল। হত্যা কৰি পলায়ন কৰিছে দুৰ্বৃত্তই। সুৰাধনী চৰকাৰ, সাক্ষী চৰকাৰক হত্যা, মাতৃ আৰু কন্যা আৰু লগতে তেওঁলোকৰ ঘৰৰ মুৰব্বী সুৰধৰ চৰকাৰকো হত্যা কৰা হৈছে আৰু আলহী ঘনুধৰ চৰকাৰকো নৃশংসভাৱে হত্যা কৰা হ'ল। 2টা কোঠাত মৃতদেহবোৰ খিচৰিত হৈ আছে। এটা কোঠাত পিতৃ আৰু কন্যাৰ মৃতদেহ, আন এটা কোঠাত মাতৃ লগতে আন এজন লোকৰ মৃতদেহ। ঘৰত সোমাই ডিঙি কাটি হত্যা কৰা হ'ল লোককেইজনক। লাওখোৱাৰ গৰাজানত সংঘটিত হৈছে এই ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনাটো। আৰক্ষীৰ দল উপস্থিত হৈছে, কিন্তু এতিয়ালৈকে ঘটনাৰ কাৰণ বা ইয়াৰ আঁৰত কোন জড়িত জানিব পৰা হোৱা নাই। স্থানীয় লোকসকল ওলাই আহিছে, তেওঁলোকৰ মাজতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, উত্তেজনাৰ সৃষ্টি হৈছে, আতংকৰ সৃষ্টি হৈছে। আৰু এই অঞ্চলটোৰ বিৱৰণী ইতিমধ্যে আমাৰ সাংবাদিকে দিছে। এটা শান্তিপ্ৰিয় অঞ্চল, কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ তাত সৃষ্টি নহয়। সেই অঞ্চলটোত হঠাৎ এই ঘটনা সংঘটিত হোৱালৈ চাই ৰহস্যৰ গোন্ধ পাইছে সকলোৱে। ইয়াৰ আঁৰত অন্য কিবা কাৰণ থাকিব পাৰে বুলিও সন্দেহ কৰা হৈছে। কিন্তু এই ঘটনাই স্বাভাৱিকতেই বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে। মুজাম্মিল, যিহেতু আৰক্ষীয়ে তদন্ত চলাই আছে, প্ৰাথমিক ৰূপত একো ক্লু পোৱা নাই নে আৰক্ষীয়ে? সংযোগ বিচ্ছিন্ন হৈছে, পুনৰ যোগাযোগ স্থাপন কৰিম। আৰু এই ঘটনাৰ পাছতেই আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত গৈ উপস্থিত হৈছে। আৰু এই মুহূৰ্তত পৰিস্থিতি তাত উত্তেজনাপূৰ্ণ আৰু আতংকিত হৈ আছে স্থানীয় লোকসকল। সামগ্ৰীৰ লাওখোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। একেটা পৰিয়ালৰে 4জনক হত্যা কৰা হ'ল। হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তই। সুৰাধনী চৰকাৰ, সাক্ষী চৰকাৰ, সুৰধৰ চৰকাৰ, ঘনুধৰ চৰকাৰক হত্যা। ঘৰত সোমাই ডিঙি কাটি হত্যা কৰিছে লোককেইজনক। লাওখোৱাৰ গৰাজানত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আগবঢ়াইছে, কিন্তু এতিয়ালৈকে কোনো কথাই সন্মুখলৈ অহা নাই। আৰু হত্যাকাণ্ডলৈ চাই, তেওঁলোকক ডিঙি ৰেপি হত্যা কৰালৈ চাই এয়া পেছাদাৰী হত্যাকাৰীৰ কাম হ'ব বুলি সন্দেহ কৰা হৈছে। কিন্তু এতিয়াও আমি কওঁ, দুৰ্বৃত্তই যিহেতু পলায়ন কৰিছে, কোনো তথ্য জানিব পৰা হোৱা নাই। আনকি স্থানীয় লোকসকলেও বিশেষ কোনো বক্তব্য সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা নাই। মুজাম্মিল, আৰক্ষীৰ তদন্ত আৰম্ভ হৈ গৈছে। প্ৰাথমিক ৰূপত কি পাইছে, কিবা কৈছে নেকি? নাই, এতিয়ালৈকে আৰক্ষীয়ে কোনো মুখ খোলা নাই। আৰু ইয়াত যিহেতু 4জন লোকক হত্যা কৰা হৈছে আৰু সেই হত্যাৰ বলি হোৱা লোককেইজন হৈছে ধনুধৰ চৰকাৰ, সনুধৰ চৰকাৰ, জয়া স্মৃতি চৰকাৰ নামৰ এগৰাকী যুৱতী আৰু লগতে ঘটনাস্থলীত আন এজন আলহীৰ মৃতদেহ তাত উদ্ধাৰ হৈছে। কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ যিজন ঘৰৰ মুৰব্বী, তেওঁ কি কাম কৰিছিল, কোনোবা দল বা সংগঠনৰ সৈতে তেওঁ জড়িত আছিল নেকি, সেয়া কিবা জানিব পৰা হৈছে? নাই, এতিয়ালৈকে এই বিষয়ে জানিব পৰা নাই। কিন্তু যিজন ঘৰৰ মুৰব্বী আছিলে, মুৰব্বীজন
তেওঁ কৃষক আছিলে বুলি আমি ইতিমধ্যে আমি জানিব পাৰিছিলো যে তেওঁ কৃষক আছিলে, কিন্তু কোনো দল সংগঠনৰ লগত জড়িত থকা বুলি এতিয়ালৈকে আমি জানিব পৰা নাই। যদিও পৰৱৰ্তী পৰ্যায়ত তেওঁ দল সংগঠনৰ লগত জড়িত আছিলে এই বিষয়ে জানিব পৰা যাব অতি সোনকালে। মুজামিল, সাধাৰণ এজন কৃষকক কোনে এনেধৰণে হত্যা কৰিব পাৰে? সেই কথাটো এতিয়ালৈকে ইয়াত চৰ্চা হৈ আছে যে কোনে এনেকে ধৰণে হত্যা কৰিব পাৰে, যে ইমান এটা ঘটনা হৈ গ'ল, এই ঘটনাটো কোনে সংঘটিত কৰিব পাৰে, আৰু কোনোবা পেছাদাৰী হত্যাকাৰী হয়তো এই ঘটনাটো সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজেও কৈ আছে। যিহেতু মৃতদেহকেইটা 4জন লোকক হত্যা কৰাটো কোনো পধ্যে সাধাৰণ মানুহ এজনৰ কাৰণে সম্ভৱ নহয়। তাত 4জন লোকক হত্যা কৰা হৈছে, ভপিয়াই হত্যা কৰা হৈছে। নিশ্চয় থাকক আপুনি আমাৰ সৈতে লাইনত। মৃদুপৱনো আছে আমাৰ সতীৰ্থ। মৃদুপৱন, ইতিমধ্যে কৈছোঁ এইটো হয়তো পেছাদাৰী হত্যাকাৰীৰ কাম হ'ব, কিন্তু এই ব্যক্তিজন, ঘৰৰ মুৰব্বীজন এজন সাধাৰণ খেতিয়ক, তেওঁক বাৰু কোনে এনেধৰণে হত্যা কৰিব পাৰে? প্ৰান্তত এটা কথা ক'ব লাগিব যে কেৱল খেতিয়কজনে নহয়, তেওঁ সম্পূৰ্ণ পৰিয়ালটোক নিঃশেষ কৰি দিয়া হৈছে। আমি এতিয়াও তেওঁলোকৰ সম্বন্ধৰ কথা সঠিককে জানিব পৰা হোৱা নাই, যদিও যিখিনি ভিজুৱেলছ এতিয়ালৈকে আমাৰ হাতত আহিছে তাৰ পৰা দেখা গৈছে যে 2গৰাকী মহিলা আৰু 2জন পুৰুষৰ মৃতদেহ পৰি আছে পকাত, তেজেৰে লুতুৰি পুতুৰি অৱস্থাত, আৰু আটাইকেইজনকে ডিঙি ৰেপি হানি খুচি অতি নৃশংসভাৱে হত্যা কৰা হৈছে। এনে এক নৃশংস হত্যাকাণ্ড কিয় সংঘটিত হ'ল সেই কথাটো আটাইতকৈ জৰুৰী কথা, আৰু কেনেধৰণৰ অপৰাধ মানসিকতাৰ লোক হ'লে এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিব পাৰে সেইটো কিন্তু চিন্তা কৰিবলগীয়া কথা। এটা পৰিয়ালক সম্পূৰ্ণৰূপে হত্যা কৰি খুব সন্তৰ্পণে পলাই যাবলৈ সক্ষম হৈছে হত্যাকাৰী। যিহেতু যিসমূহ ভিজুৱেলছ দেখিবলৈ পোৱা গৈছে, ওচৰৰ মানুহে প্ৰথমতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ কথা একো গমেই নাপালে, বহু পলমকৈহে তেওঁলোকে গম পাইছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, আৰু যি এটা কোঠাত এগৰাকী মহিলা, এটা কোঠাত এগৰাকী যুৱতী আৰু এজন পুৰুষ, আৰু আন এটা কোঠাত এগৰাকী পুৰুষৰ নিথৰ মৃতদেহ পৰি আছে। অতি চাঞ্চল্যকৰ এক ঘটনা। কিয় এনেধৰণৰ হত্যাকাণ্ড সংঘটিত হ'ল তাক এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয়, কিন্তু আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। আৰু ইয়াৰ আঁৰত কিবা পাৰিবাৰিক কন্দলেই নে ইয়াৰ আঁৰত সম্পত্তিৰ লালসা, নে এইটো এটা লোমহৰ্ষক ডকাইতি কাণ্ড, এইটো কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু ঘটনাস্থলীৰ যি পৰিৱেশ, সেই পৰিৱেশৰ পৰা ইয়াক এক ডকাইতি কাণ্ড নহয় বুলিও কিন্তু ক'ব নোৱাৰি। কোনোবা ডকাইতি। মৃদুপৱন, 2 দিনৰ পিছত বিয়া আছিল বুলি খবৰ আহিছে, সেইফালৰ পৰা চাব গ'লে গহনা গাঁঠৰি এইবোৰ ডকাইতি কৰাৰ বাবে কোনোবা ডকাইতিও কামটো কৰিব পাৰে। ডকাইতিৰ সন্দেহ কৰা হৈছে বুলি এই মুহূৰ্তত আমাৰ আন এজন সতীৰ্থ নীলোৎপলে তথ্য দিছে। মৃদুপৱন, কিবা পাইছে আপুনি? নিশ্চয়কৈ সেইটো কথাই আমি ক'ব বিচাৰিছো যে যিহেতু তেওঁলোকৰ কন্যাৰ বিবাহ আছিল, বিবাহৰ কাৰণে কাপোৰ, গহনা গাঁঠৰি আৰু কিছু পইচা তেওঁলোকৰ নিশ্চয়কৈ আছিল ঘৰখনত, আৰু সেয়াই টাৰ্গেট কৰি কোনোবাই এই লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত কৰিব পাৰে। আৰু এটা কথা ক'ব লাগিব যে ইমান এটা জঘন্য কাণ্ডৰ সম্পৰ্কে কিন্তু সেই অঞ্চলটোৰ যে চুবুৰীয়াইও গম নাপালে, সেইটো আটাইতকৈ ডাঙৰ কথা। কিন্তু ইয়াৰ আঁৰত কোন জড়িত হৈ আছে সেয়া হয়তো অতি সোনকালে পোহৰলৈ আহিব, যিহেতু আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰিছে। কিন্তু যে বিয়াৰ গহনা গাঁঠৰিৰ কাৰণে এইটো এটা ডকাইতি কাণ্ড হ'ব পাৰে, সেই ঘটনা কিন্তু আমি ক'বই লাগিব। নিশ্চয় সন্দেহ কৰা হৈছে। মুজামিলৰ সৈতেও আমি পুনৰ যোগাযোগ কৰিম। মুজামিল, 2 দিন পিছতে ঘৰখনৰ ছোৱালীগৰাকীৰ বিয়া আছিল। হয়, ইতিমধ্যে আমি গম পাইছো যে এই ঘৰখনৰ যিজনী ছোৱালী আছে, ছোৱালীজনী বিয়া আছিল, আৰু সেই কথাটো লক্ষ্য ৰাখি পেলাই স্থানীয় ৰাইজে এতিয়া এইটো সন্দেহ কৰি আছে যে ইয়াত হয়তো ডকাইতিৰ ঘটনা সংঘটিত হ'ব পাৰে, আৰু এই ডকাইতৰ দলটোৰ যিটো পেছাদাৰী হত্যাকাৰীয়ে হয়তো এই লোককেইজনক হত্যা কৰিছে। কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই যে হত্যাকাৰীটো কেনেকে সংঘটিত হ'ব পাৰিছে, আৰু অলপ সময় পিছতো হয়তো নিশ্চিত হ'ব পাৰিম, আৰু এইটো বিষয়ে আমি জানিব পাৰিম যে কোনে কি কাৰণতে 4জন লোকক এনেদৰে নৃশংসভাৱে হত্যা কৰিলে। মুজামিল, যদি ডকাইতি কাৰ্য হয়, বিয়াৰ গহনা গাঁঠৰি ডকাইতি কৰিবলৈ আহিছিল, তেনেহ'লে এইটো অতি ভয়ংকৰ নিৰাপত্তাৰ কথা আহিব এতিয়া জনসাধাৰণৰ। হয়, যদি এইটো ডকাইতি ঘটনা সংঘটিত হৈছে তেনেহ'লে জনসাধাৰণৰ নিৰাপত্তা ইয়াত জড়িত হৈ আছে, যিহেতু ইয়াৰ ওচৰতে কিন্তু গৰাজান আৰক্ষী চকী, আৰু আৰক্ষী চকীৰ পৰা অলপ দূৰতে এই ঘটনাটো সংঘটিত হৈছে। আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে অলপ পলমকে ঘটনাস্থলীত উপস্থিত হৈছিলে, আৰু সেই লৈ পেলাইও স্থানীয় ৰাইজৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আৰু এইটো যদি ডকাইতিৰ ঘটনা সংঘটিত হৈছে তেতিয়াহ'লে নিশ্চয়কৈ আমি এইটো ক'ব লাগিব যে স্থানীয় ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী ব্যৰ্থ হৈছে। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপলো আছে বৰ্তমান ফোন লাইনত। নীলোৎপল, ইতিমধ্যে আপুনি তথ্য দিছে যে দুদিন পাছত ঘৰখনত বিয়া, তাৰ পূৰ্বে ডকাইতি বুলিয়ে সন্দেহ কৰা হৈছে প্ৰাথমিক ৰূপত। নীলোৎপল, আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ, কিন্তু ইতিমধ্যে আমি কৈছোঁ এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশ। আৰু যিহেতু এই ঘৰখনৰ এগৰাকী কন্যাৰ, যিগৰাকী কন্যা তেওঁৰ বিয়া আছিল দুদিন পাছত, তাৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছে, সেয়েহে প্ৰাথমিক ৰূপত সন্দেহ কৰা হৈছে যে এয়া ডকাইতি কাৰ্য। নীলোৎপল, যদি আপুনি যোগাযোগত আছে, ফোন লাইনত আছে, শুনি আছে নীলোৎপল? নিশ্চয় নিশ্চয় প্ৰাঞ্জল, যি 4গৰাকী ব্যক্তি নিহত হৈছে তেওঁলোকৰ ভিতৰত 3গৰাকীক ইতিমধ্যে চিনাক্ত কৰা হৈছে। ঘনধৰ চৰকাৰ, চনুধৰ চৰকাৰ, জয়াস্মৃতি চৰকাৰ আৰু এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। নৃশংসভাৱে হত্যা কৰিছে প্ৰাঞ্জল, আৰু সন্দেহ কৰা হৈছে দুদিনৰ পিছত যিহেতু এই ঘৰখনত বিয়া আছিলে, গতিকে হয়তো কোনো ডকাইতৰ দলে ধন সোণ লুট কৰাৰ উদ্দেশ্যে আহিছিলে আৰু ডকাইতি কৰি 4গৰাকীকে নৃশংসভাৱে হত্যা কৰি থৈ গৈছে। কাৰণ গৰাজান বা এইসমূহ অঞ্চলত ডকাইতিৰ ঘটনা কোনো আচৰিত হ'বলগীয়া কথা নহয়। এনে নৃশংস বহু ঘটনা সংঘটিত হৈছে বহু সময়ত, এনেদৰে মানুহক হত্যা কৰি পেলাই ধন সোণ লুট কৰা হৈছে। আৰু নগাঁও আৰক্ষীৰ চৰম বিফলতা, এই যি অঞ্চলসমূহত যি অপৰাধীয়ে গা কৰি দিছে। আমি কেইদিনমান আগতে চিচিটিভি ফুটেজত দেখুৱাইছো কিদৰে নগাঁও এটা তেল ডিপু তিনিখনকৈ বাহনত ডকাইতৰ দল আহিছিলে হাইৱেত ডকাইতি কৰাৰ উদ্দেশ্যে, ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰাৰ উদ্দেশ্যে। আৰু যিটো ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী টহল বৃদ্ধি হৈছে। আৰু নীলোৎপল, হত্যাকাণ্ডলৈ চাই আমি ইতিমধ্যে সেইটো সন্দেহ কৰিয়ে আছিলোঁ, তেতিয়া আপুনি তথ্যটো দিছে। হত্যাকাণ্ডলৈ চাই ক'ব পাৰি কোনোবা পেছাদাৰী হত্যাকাৰীয়ে কামটো কৰিছে, আৰু ডকাইত যদি এনেধৰণে মুক্ত মানে ঘূৰি থাকিব পাৰিছে, তেনেহ'লে ই এটা জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি। নিশ্চয় নিশ্চয় প্ৰাঞ্জল, পেছাদাৰী হত্যাকাৰীয়ে হওক বা ডকাইতৰ দলে হওক, এইদৰে যি ফুট গধূলিতে আহি পেলাই এটা পৰিয়ালৰ 4গৰাকীকৈ লোকক নৃশংসভাৱে হত্যা কৰিব পাৰে, আৰু যিখন ঘৰ দুদিনৰ পিছত বিয়া, বহু পৰিয়ালৰ মানুহৰ আহ-যাহ হৈ আছে, তেনে অৱস্থাত ৰহস্যজনকভাৱে আহি পেলাই ফুট গধূলিতে 4গৰাকী লোকক নৃশংসভাৱে হত্যা কৰা হৈছে। যি আমাৰ ভিজুৱেল আছে, আমি দৰ্শকক দেখুৱাব লাগিব, সম্পাদিত ৰূপত দেখুৱাব লাগিব, ইমান বেয়াকৈ হত্যা কৰা হৈছে। আৰু এই ঘটনাৰ পিছত এটা কথা পুনৰ প্ৰমাণ হৈছে যে গৰাজান আৰক্ষী চকী একেবাৰে ওচৰতে এই ঘটনা সংঘটিত হৈছে। গৰাজান আৰক্ষীয়ে টহল দিয়ে নে নাই, পেছাদাৰী হত্যাকাৰী হওক বা ডকাইতিয়ে হওক, মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে, 4গৰাকী লোক নিহত হৈছে। আৰু এই ঘটনাৰ পিছত কিন্তু নগাঁও ৰাইজ আতংকিত হৈছে, ৰূপহী ৰাইজ আতংকিত হৈছে। আৰক্ষীয়ে এই ক্ষেত্ৰত যি টহল দিয়াৰ যি ব্যৱস্থা কৰা নাছিলে, সঠিকভাৱে পহৰা দিয়াৰ ব্যৱস্থা কৰা নাছিলে, যাৰ পৰিপ্ৰেক্ষিতত নগাঁৱত অপৰাধ বৃদ্ধি পাইছে। আৰু ৰূপহীৰ এইসমূহ অঞ্চল এনেও অপৰাধ জড়িত অঞ্চল, এই অঞ্চলসমূহত আৰক্ষীয়ে আগতীয়া ব্যৱস্থা ল'ব লাগে। কিন্তু বিয়া আছে বা এইসমূহ সময়ত যিহেতু ওচৰতে গৰাজান থানাখন আছে, তেওঁলোকে পেট্ৰলিং দিয়াৰ প্ৰয়োজন আছিলে। কিন্তু যদি ফুট গধূলিতে ডকাইতি কৰিছে, তেতিয়াহ'লে এটা ভয়ংকৰ ঘটনা। আৰু পেছাদাৰী হত্যাকাৰী যি হত্যা কৰিছে, তাৰ অন্তৰত কি কাৰণ নিহিত হৈ আছে, সেয়াও কিন্তু ৰহস্যৰ বিষয় হৈ পৰিছে। পাত্ৰ নিশ্চয় ৰহস্যৰ বিষয় হৈ পৰিছে। আৰু আৰক্ষীয়ে নাকত তেল দি শুই থাকে নেকি? এনেধৰণৰ যিবোৰ ডকাইত বা ডকাইতৰ ৰূপত পেছাদাৰী হত্যাকাৰী, সেইবোৰে মুক্তমনে ঘূৰি ফুৰিব পাৰিছে। আৰু নগাঁৱত ইতিমধ্যে নীলোৎপল আপুনি কৈছে কিছুদিন পূৰ্বে চিচিটিভি ফুটেজ দেখুৱাইছিল কেনেধৰণে গাড়ীত ডকাইতে বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ফুৰে, তাৰ পাছতো নগাঁও আৰক্ষী ব্যৰ্থ। আচৰিত কথা। নিশ্চয় প্ৰাঞ্জল, মই এটা কথা ক'ব লাগিব, আমি আৰু এটা কথা অনুকিয়াই দিব বিচাৰিছো এইখিনিতে। আজিৰ পৰা কেইদিনমান পূৰ্বে, আজিৰ পৰা দুদিন পূৰ্বে আমি নগাঁৱৰ একেবাৰে ব্যস্ত নগাঁও চহৰৰ মাজমজিয়া দেৱাংগী গাৰ্ডেন, অতিকৈ এটা সকলোৱে চিনি পোৱা দেৱাংগী গাৰ্ডেন নামৰ যি বিবাহ ভৱন, তাৰ সন্মুখৰ পৰা গৰু চোৰৰ দলে পুৱা 4 বজাত আহি পেলাই এখন ইণ্ডিকা বাহনত আহি পেলাই গৰু চুৰি কৰি লৈ গৈছিলে। কেইদিনমান আগত আমি দেখুৱালো, 3 দিনমান আগত সৰ্বগাঁও যি নগাঁৱৰ যি উলিয়াগাঁও তেল ডিপু 3খনকৈ বাহনত ডকাইতৰ দল আহিছিলে, ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰিবলৈ। অৰ্থাৎ ডকাইত অপৰাধী বা এনেধৰণৰ জঘন্য অপৰাধীসমূহে নগাঁও আৰক্ষীক ট্ৰেক নকৰে। আৰু নগাঁও আৰক্ষীক চেলেঞ্জ কৰি আজি দেখুৱাই দিলে এটা পৰিয়ালৰ 4গৰাকী লোকক হত্যা কৰিছে। ইয়াৰ পিছত ৰাইজৰ নিৰাপত্তা কিমান, সাধাৰণ লোকৰ নিৰাপত্তা কিমান নগাঁৱত, সেই কথা ভালকৈ চিন্তা কৰি চোৱাৰ প্ৰয়োজন। নগাঁও আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই ঘটনাত। মই এটা কথা ক'ব লাগিব যে এই পৰিয়ালটো দুদিনৰ পিছত বিয়া আছিলে, এটা আনন্দৰ মুহূৰ্ত আছিলে, বহু লোকৰ সমাগম হ'লহেঁতেন। আৰু গৰাজানৰ এই অঞ্চলত হঠাৎ গৈ পেলাই কোন ঘাতকৰ দৰে ঘটনা সংঘটিত কৰি সাহস কৰিলে, তাৰ পৰা এটা কথা প্ৰমাণ হয় যে নগাঁৱত আৰক্ষীলে অপৰাধীয়ে কেৰেপ নকৰে। সেয়ে 3খন বাহনত ডকাইতৰ দল ঘূৰে, সেই মানুহৰ ঘৰত গৈ পেলাই ডকাইতি কৰিবলৈ গৈ মানুহ হত্যা কৰে। বা পেছাদাৰী ঘাতকৰ যদি হওক, ক'ৰ পৰা পেছাদাৰী ঘাতক আনিছে, পেছাদাৰী ঘাতকৰ কেনেকৈ পিনপিনাই ফুৰিবলৈ সুযোগ পাইছে, আৰক্ষীয়ে কিয় চিনাক্ত নকৰে এইসমূহ অপৰাধীক যে এনেকুৱা অপৰাধ সংঘটিত
ক্ষোভিত, নগাঁও ৰাইজ আতংকিত, আৰু নগাঁও ৰাইজে বিচাৰিছে যে আৰক্ষী এতিয়াও সাৰ পাওক, এতিয়াও নগাঁও ৰাইজৰ সাধাৰণ ৰাইজৰ সুৰক্ষাৰ বাবে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ জনাইছো নীলোৎপল। মুঠতে ডাঙৰ খবৰ এই মুহূৰ্তৰ পুনৰবাৰ জনাইছো। ৰূপহীহাটৰ গৰাজালত লোমহৰ্ষক হত্যাকাণ্ড, একেটা পৰিয়ালৰ 4জনক হত্যা কৰা হ'ল। হত্যা কৰি পলায়ন কৰিলে দুৰ্বৃত্তই। জয়াস্মৃতি চৰকাৰ, সাক্ষী চৰকাৰক হত্যা, লগতে হনুধৰ চৰকাৰ, ঘনুধৰ চৰকাৰকো নৃশংস হত্যা, ডিঙি ৰেপি হত্যা কৰা হৈছে। ঘৰত সোমাই ডিঙি কাটি হত্যা লোককেইজনক। আৰক্ষীৰ দল উপস্থিত হৈছে, কিন্তু প্ৰাথমিক ৰূপত এয়া এটা ডকাইতি বুলি ভবা হৈছে, কাৰণ দুদিন পাছত এই ঘৰখনত বিয়া আছিল, ছোৱালীগৰাকীৰ বা যুৱতীগৰাকীৰ বিয়া আছিল, সেয়েহে ডকাইতি বুলি ভবা হৈছে যদিও এতিয়াও বহুখিনি তথ্য উদ্ঘাটন হ'বলৈ বাকী। আৰক্ষীয়ে এতিয়ালৈকে কোনো কথাই সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা নাই। আমি অপেক্ষা কৰি আছো আৰক্ষীৰ ভাষ্যলৈ। দুদিনৰ পাছত বিয়া আছিল আৰু বিয়াৰ পূৰ্বে ঘৰখনত এই ডকাইতিৰ সন্দেহ কৰা হৈছে। মৃত্যু হোৱা 4জনৰ 2জন পুৰুষ আৰু 2গৰাকী মহিলা। ডিঙি ৰেপি নিৰ্মমভাৱে হত্যা কৰা হ'ল 4গৰাকী লোকক। মজিয়াত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি ৰৈছে মৃতদেহবোৰ। Coming up, present